নমস্কাৰ পুনৰ মই আজি আলোচনা কৰিব বিচাৰিছোঁ লাষ্ট 2020 যি বিটিচিত ইলেকশ্যন হৈছিল এই ইলেকশ্যনত UPPL ৰাজনৈতিক দলৰ তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টো আছিল তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোত তেওঁলোকে কিমান কাম কৰিল ইয়াৰ বিষয়ে মই আপোনালোকক আজি অৱগত কৰিম এইটো হ'ল তেওঁলোকৰ কমিটমেণ্ট আছিল এই কমিটমেণ্টত 101 তেওঁলোকে টোটালি ফেলৰ হৈছে তেওঁলোকে কাম কৰিব পৰা নাই তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিছিল মই আজি আপোনালোকক অৱগত কৰিম আৰু আপোনালোকে চিন্তা কৰিলে হ'ল তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোত উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰ্মা ক'ত গুচি গ'ল নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি ক'ত গুচি গ'ল স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া চেণ্টাৰ্ছ এট ওদালগুৰি বাক্সা এণ্ড চিৰাঙত চাই বনাৰ তেওঁলোকৰ কথা আছিল ওদালগুৰি বাক্সা আৰু চিৰাং ক'ত গুচি গ'ল ইনষ্টিটিউট অফ লিভলিহুড মেনেজমেণ্ট এট টংলা ইন ওদালগুৰি ডিষ্ট্ৰিক্ট এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতে বহুতবাৰ কৈছিল ক'ত গুচি গ'ল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এট ৰৌমাৰী ক'ত গুচি গ'ল হোটেল এণ্ড টুৰিজম মেনেজমেণ্ট ইনষ্টিটিউট ক'ত গুচি গ'ল ৰিজনেল কেম্পাছ অফ ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি এট ভৈৰৱকুণ্ড ক'ত গুচি গ'ল বড়োলেণ্ড মুভমেণ্ট মেমৰিয়েল মিউজিয়াম এট চালবাৰী বড়োলেণ্ড মুভমেণ্টত যিসকলে শ্বহীদ হৈ গ'ল আমাৰ দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰী ছাৰ তেখেতে বনা BPF চৰকাৰত বনা আপোনালোকে আহিলে দেখি পাব BPF গভৰ্ণমেণ্টে বনা কিন্তু UPPL বনাম বুলি কৈছিলে তেওঁলোকে ক'ত বনাবই নোৱাৰিলে তেওঁলোকে NIT বনাম বুলি কৈছিলে ক'ত গ'ল NIT নৱোদয়া সকলো ডিষ্ট্ৰিক্টত UPPL চৰকাৰে নৱোদয়া এডুকেশ্যন ইনষ্টিটিউশ্যন বনাম বুলি কৈছিল এখনো বনাবলৈ তেওঁলোকে পৰা নাই বড়োলেণ্ড ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট এট গোসাইগাঁও ক'ত গুচি গ'ল পলিটেকনিক এণ্ড ভকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট এট চিংলিমাৰী হৰিচিঙা বাছবাৰী আৰু গোবৰ্ধনা ক'ত গুচি গ'ল অৰ্গেনিক ইউনিভাৰ্চিটি ৰৌতা ক'ত গুচি গ'ল ভেটেনাৰী কলেজ হস্পিটেল এট কুমাৰীকাটা ক'ত গুচি গ'ল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং ছায়েন্স ক'ত গুচি গ'ল বিৰছা মুণ্ডা কালচাৰেল কমপ্লেক্স ক'ত গুচি গ'ল স্বামী বিবেকানন্দ ইউথ চেণ্টাৰ ক'ত গুচি গ'ল ডক্টৰ ভূপেন হাজৰিকা মেমৰিয়েল মাল্টিপাৰ্পজ কালচাৰেল অডিটৰিয়াম ক'ত গুচি গ'ল খেৰাইচালি চেণ্টাৰ ফৰ বড়ো আৰ্ট এণ্ড কালচাৰ উইথ ট্ৰাইবেল আৰ্ট গেলাৰী কাম মিউজিয়াম এট বেৰগাঁও ক'ত গুচি গ'ল বাথৌ হিৰিম্বাফুৰি এট কুমাৰীকাটা ক'ত গুচি গ'ল ডেভেলপমেণ্ট অফ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট এট ৰামফলবিল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এণ্ড Kokilabari, Baksa district for setting up small industry, ক'ত গুচি গ'ল food processing plant and cold storage facility and identify center, ক'ত গুচি গ'ল training and production and marketing center for handloom and textile, ক'ত গুচি গ'ল bamboo nursery come production and processing center, ক'ত গুচি গ'ল তেওঁলোকৰ এই প্ৰতিশ্ৰুতি তেওঁলোকে এটাও ৰূপায়ণ কৰিব পৰা নাই is and every clauses of BTR accord within 2025 লৈকে BTR চুক্তি তেওঁলোকে ৰূপায়ণ কৰিম বুলি কৈছিলে কৰিব পৰা নাই ensure financial rehabilitations and one concrete house and toilet under BTR আৱাস যোজনা BTR যেনেকা প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা BTR আৱাস যোজনা কৰিম বুলি কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই এখনো মই BTR আৱাস যোজনা ঘৰ কেনেকা হয় এটা ঘৰ আৰু এটা টয়লেট পাকা ঘৰ তেওঁলোকে বনাই দিম বুলি কৈছিলে পাৰা নাই ensure representation from all ethnic linguistic religious community to the central selection board তেওঁলোকে এটো বনাইছে কিন্তু কামত একো দিয়া নাই regularize all the contractual TET teachers working in school of BTR তেওঁলোকে পাৰা নাই provide a special scholarship amount 1500 to all girls studying undergraduate and postgraduate courses in public college গভৰ্ণমেণ্ট কলেজত যিসকলে BA পঢ়ি আছে বা পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে MA BA বা MA গাৰ্লছ ষ্টুডেণ্টসকলক তেওঁলোকে 1500 পইচা দিম বুলি কৈছিল দিব পৰা নাই লঞ্চ স্পেচিয়েল হেল্থ কেয়াৰ অন ফাউৰি প্ৰত্যেকজন মানুহসকলক যিসকলে 65 বয়স ওপৰত তেওঁলোকে 2 লাখ টকা দিম বুলি কৈছিল অন ফাউৰি নামৰ তেওঁলোকে দিব পৰা নাই ফাইনেন্স a special financial assistance to provide alternative livelihood to the country liquid seller and firewood seller
তেওঁলোকে যিসকলে কৰি বিক্ৰী কৰে বা চুলাই মদ বনায় তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেন্স দিম বুলি কৈছিল, দিব পৰা নাই। Farm machinery bank hiring center with a facility of tractor, power tiller, power pump, motor pump will be established in every BCDC for farmer. খেতিয়কসকলৰ কাৰণে সকলো BCDC তেওঁলোকে ট্ৰেক্টৰ ৰাখিম বুলি কৈছিল, তেল ভৰা আৰু চলা। আজি এখনো BCDC ট্ৰেক্টৰ নাই, BTCতে ট্ৰেক্টৰ নাই আচলতে, অকল BCDCত নহয়, BTCতে ট্ৰেক্টৰ নাই। Provision of Bodoland Kisan Credit Card for Farmer. খেতিয়কসকলৰ কাৰণে বড়োলেণ্ড কিষাণ কাৰ্ড এজনো ফাৰ্মাৰৰ হাতত বড়োলেণ্ড কিষাণ কাৰ্ড নাই, তেওঁলোকে এইবোৰ সব মিছা প্ৰতিশ্ৰুতি দিছে। Provide financial assistance to widow as unmarried women and victim of violence, provide annual scholarship amount 5,000. তেওঁলোকক 5,000 টকা দিম বুলি কৈছিল UPPL চৰকাৰে, দিব পৰা নাই। Kavi Guru Rabindranath Tagore Center for Performing Art will be established centrally in Kokrajhar to encourage the research and practice of art and culture. Kola Guru Rabindranath Tagore namot তেওঁলোকে চেণ্টাৰ বনাম বুলি কৈছিল, বনাব পৰা নাই তেওঁলোকে। Ensure effective implementation of scheduled tribe other forest dweller, মানে 2006ত ফৰেষ্ট ডুৱেলাৰ এগত নামত তেওঁলোকে মাটি পাট্টা দিম বুলি কৈছিল, দিব পৰা নাই। Abdul Kalam Culture and Research Center promote language, literature, art, culture, etc. of religious minority. APJ Abdul Kalamot namot তেওঁলোকে যি বনাম বুলি কৈছিল চেণ্টাৰ promote language and literature art, তেওঁলোকে বনা নাই। Special assistance up to 1 lakh as individual beneficiary scheme to betel nut processing, যিসকলে তামোল বাগান তেওঁলোকৰ কাৰণে 1 লাখ টকা দিম বুলি কৈছিল, ক'ত গ'ল? ইমান মিছা প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে। ইলেকশ্যন অফ BCDC, তেওঁলোকৰ আগত BCDCৰ ইলেকশ্যন কৰিম বুলি BTC ইলেকশ্যনত 2020 চনত ইমান গুণগান গাইলে UPPL নেতাসকলে, ক'ত গ'ল BCDCৰ ইলেকশ্যনটো? ফাইনেন্সিয়েল এড অফ 75,000 to the self help group by 75,000 টকা সকলো সেলফ হেল্প গ্ৰুপক দিম বুলি কৈছিল, 5 বছৰ গুচি গ'ল, এটাও সেলফ হেল্প গ্ৰুপক তেওঁলোকে 75,000 টকা দিব পৰা নাই। Around 10,000 job creation annually, বছৰত 10,000 চাকৰি দিম বুলি কৈছিল, 5 বছৰত তেনেহ'লে 50 লাখ চাকৰি হ'ব লাগে। আজি UPPL ইমান মিছা প্ৰতিশ্ৰুতি দিলে, এইটো UPPL মেনিফেষ্টো হা, মই UPPL মেনিফেষ্টোহে পঢ়ি আছো। Creation of journalist welfare fund for working journalists of BTR area amount 10 crore, যিসকলে জাৰ্ণালিষ্ট দিনে নিশাই কাম কৰি আছিল তেওঁলোকক 10 কোটি টকা দিয়াৰ কথা আছিল, এটাও তেওঁলোকে দিয়া নাই। 100 community colleges will be supposed to be set up, তেওঁলোকে কমিউনিটি নামত 100টা কলেজ বনাম বুলি কৈছিল, পুৰা মিছা। ইনক্ৰিজ ইন কনষ্টিটুৱেঞ্চি অফ BTC, 60টা সমষ্টি তেওঁলোকে বনাম বুলি কৈছিল, তেওঁলোকে বনাব পৰা নাই। গভৰ্ণমেণ্ট অফ আছাম তেওঁলোকে 6.3 দ্বাৰা BTCত ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিম বুলি কৈছিল, আজি UPPL নেতাসকলে এই কথা তেওঁলোকে নকয়। বড়ো ইউথ উইল বি কনচিডাৰ ফৰ ৰিক্ৰুইটমেণ্ট ইন আৰ্মি পেৰামিলিটাৰী ফৰ্চেছ, যিসকলে বড়ো ইউথ তেওঁলোকক পেৰামিলিটাৰীত বা আৰ্মিত ভৰ্তি কৰাম বুলি কৈছিল। BLTৰ সময়ত সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে বহুতজন ইউথসকলক BSFত বা অন্যান্য পেৰামিলিটাৰীত ভৰ্তি কৰাইছিল। এবাৰ NDFB বা বড়ো ইউথ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতে ফেলাৰ হৈছে, তেওঁ বনাব পৰা নাই। A cultural complex come center for excellency in the name of Bodofa Uphendranath Brahmo will be established at Holongafuri, এইটো তেওঁলোকে পৰা নাই। সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে গৌৰাং ব্ৰিজ ওচৰত কালচাৰেল কমপ্লেক্স, বডোফা কালচাৰেল কমপ্লেক্স বনাইছে, কিন্তু তেওঁলোকে বনাব পৰা নাই। তেওঁলোকে টোটেল তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টো টোটেলি ফেলাৰ হৈছে। 101টা মিছা কথা কোৱা UPPL নেতাসকলৰ, মোৰ তাত ডকুমেণ্ট আছে, এই ইলেকশ্যন মেনিফেষ্টোত তেওঁলোকে এটাও তেওঁলোকে পূৰণ কৰিব পৰা নাই। এই সব ইলেকশ্যন মেনিফেষ্টো UPPL যোৱা বছৰ নহয় 2020 চনত যে লাষ্ট ইলেকশ্যনত তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টো আছিল, ইয়াৰ তেওঁলোকে একো তেওঁলোকে ফুলফিল কৰিব পৰা নাই। ইয়াৰ কাৰণে 100% মিছা কথা কোৱা UPPL নেতাসকলক আমি 2025 চনত
নিৰ্বাচনত আমি তেওঁলোকক শিকাব লাগিব আৰু মিছা কথা ক'লে যে কি হয় ইয়াৰ পৰিণাম ইয়াৰ প্ৰতিশোধ আমাৰ BTCত ভোটাৰসকলে ল'ব লাগিব চ' সকলোকে ধন্যবাদ মই UPPLৰ 2020 চনত তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোটো কি আছিল আপোনালোকক মই অৱগত কৰিলোঁ থেংক ইউ